এ বাল কেলা ইমান কেলা হেল্ল' এভৰিৱান নমস্কাৰ মই ইউটিউব চেনেল আপোনালোকে স্বাগতম জনাইছোঁ আজি এটা বিশেষ ভিডিঅ' আমাৰ ডিফেন্সৰ জেগাবোৰ কেনেকুৱা হ'ব পাৰে আপোনালোকে কেতিয়াবা অনুভৱ কৰি চাইছেনে তাৰে এটা সৰু নমুনা আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব প্ৰথম ওলাই আহোঁতে এয়া চাওকচোন এনেদৰে ৰখা হয় প্ৰথম ওলাই আহোঁতে এনেকুৱা ইয়াৰ পৰা চাওক কিমান ধুনীয়া ফুল মাই গড মিছা ক'লে কি হয় এইটো ময়ে ইয়াত লগাইছোঁ বাৰু চাওকচোন কিমান ধুনীয়া ইয়াত ফুল গোলাপ ফুল আৰু মালতী ফুল নেকি এয়া এনেকৈ ৰখা হয় তাৰপৰা চাওক কিমান ধুনীয়া লাগিছে এনেকৈ এইফালে প্ৰথম ইয়াৰ পৰা এনেকৈ ওলাই অহা হয় ওলাই আহি পিনি আপোনাক দেখাম দেই চাই থাকক তাৰপিছত এয়া চাওক ৱেলকাম কিমান ধুনীয়াকৈ এয়া আমি যদি এনেকৈ চাওঁ নহয় এইটো বস্তুটো এনেকুৱা চাওক এইটো ইয়াত ৱেলকাম ইয়াৰ পৰা এনেকৈ এইটো ৰুমত সোমাই যাব লাগে তাৰপৰা এইটো আমি বাহিৰৰ পৰা অহা হয় ইয়াত চাওক ফুলবোৰ কিমান ধুনীয়াকৈ সজাই থোৱা হৈছে চাওকচোন এবাৰ অনুভৱ কৰক থাকি ইয়াত কেনেকুৱা লাগিব পাৰে আপোনালোকে জনাব দেই কমেণ্টত এবাৰ চাওক ইয়াত এতিয়া কাম লাগি আছে নতুন হেৰি বনাইছে এয়া আমাৰ অফিচাৰ য'ত পিছবেলা সময়ত য'ত বহা এই ৰাস্তাটো চাওক কিমান ধুনীয়া দেখিলেই যে একদম মাই গড ইয়াত যে শুয়ে দিম তেনেকুৱা লিখা লাগিছে চাওক ইমান ধুনীয়া ৰাস্তা চাব দেই মই গোটেই ৰাস্তাটো আপোনাক দেখাম এয়া চাওক একদম হাই ৰোডৰ নিচিনা ইয়াত এইফালৰ পৰা এনেকৈ আহি ইয়াত এনেকৈ আমাৰ অফিচাৰ আহি ইয়াত এনেকৈ বহে চাওকচোন কিমান ধুনীয়া আৰু এটা বস্তু দেখাম দেই ৰ'ব চাই থাকক এয়া চাওক গছবোৰ কেনেদৰে ৰখা হয় আপোনালোকে এবাৰ অনুভৱ কৰক এনেকুৱা জেগাত থাকিবলৈ মন যায় নাই বাৰু কেতিয়াবা কিন্তু আমি এনেকুৱাতে থাকোঁ প্ৰায় আমি এনেকুৱাত থাকিবলগীয়া হয় কিমান ভাল লাগে থাকি চ' ডিফেন্সত যিখিনি মানুহ আছে ন চবেই ক'ব কিমান ভাল লাগে থাকি ইয়াত ডিচিপ্লিন কিমান ধুনীয়া আপোনালোকে চাওক এবাৰ অনুভৱ কৰি চাওক প্ৰত্যেকজোপা গছতে চাওক তলত এয়া গেৰু লগাই থোৱা আছে ইয়াত চূণা লগাই থোৱা আছে চাওকচোন এবাৰ অনুভৱ কৰিছোঁ কিমান ধুনীয়া জেগা আৰু বিশেষকৈ ইয়াত চাব দেই ইয়াত এতিয়া নাই ইয়াত চাউল দিয়া নাই ইয়াত এয়া চৰাই কাৰণে ৰখা হৈছে ইয়াত চাউল দিয়া হয় বা কেতিয়াবা ভাত চাত দিয়া হয় আৰু ইয়াত বিশেষকৈ ইয়াত আজি পানী খাই খতম কৰি দিলে চৰাই ইয়াত চৰাই পিছত বিশেষকৈ ৰাতিপুৱা বহুত বেছি চৰাই আহে বহুত কেতিয়াবা দেখাম বাৰু আপোনালোকক এতিয়া আমি আহি আছোঁ এতিয়া কেম্পৰ পৰা লাহেকৈ এতিয়া ওলাই আহি এতিয়া এইটো মেইন ৰোডটো আপোনালোকে চাব পাৰে এইটো মেইন ৰোড আমি লাহে এতিয়া আহি আছোঁ এতিয়া ফিল্ডত যাম চাওঁ ফিল্ডত এইকেইটা মোৰ লগৰ আকৌ এইটো উৰিষ্যা আৰু এইটো ছত্তীশগড় এইটো কিন্তু অসমীয়া বুজি পায় আকৌ দেই আছামিজ ফুটবল এ বাল কেলা ইমান কেলা সিহঁতি চব জানে সিহঁতক যি কথা ক'বও নোৱাৰি মানে চব জানে সিহঁতি এতিয়া চাই থাকক গোটেই বস্তুটো আপোনালোকক দেখাই থাকিম এতিয়া কেম্পৰ পৰা ওলাই আহিছোঁ এতিয়া গ্ৰাউণ্ডত গৈ আছোঁ লাহে আহি পাই গ'লো সেই গ্ৰাউণ্ডত আজি একদম পূৰা গাড়ী ফুল মানে হেৰি হ'ল এতিয়া ইলেকশ্যন চলি আছে ন ইলেকশ্যনৰ কাৰণে ইয়াত গাড়ী পূৰা ইয়াত চব গাড়ী ইয়াত আনি জমা কৰি থৈছে ইয়াৰ পৰা গাড়ীবোৰ ডিপ্লট কৰিব ক'ত যাব লাগে কি কৰিব লাগে এতিয়া আমাৰ গ্ৰাউণ্ডলৈ গৈ আছোঁ এইটো আমাৰ ৰাস্তা গ্ৰাউণ্ডলৈ যোৱা ৰাস্তা য'ত ৰাতিপুৱা পিটি হয় সেইখিনি আপোনাৰ সবিশেষ মই দেখাব নোৱাৰিম তথাপিতো গ্ৰাউণ্ডখন আপোনাক দেখাব পাৰিম এবাৰ ইয়াত গছপুলি লগোৱা হৈছে চাওক ইয়াত নাম্বাৰ ৱাইজ গছপুলি লগোৱা হৈছে ইয়াত মানে কিমান গছপুলি আছে প্ৰত্যেকজোপা গছতে মানে নাম্বাৰ দিয়া আছে এই কোন কেই নম্বৰ এনেকৈ চব নাম্বাৰ দিছে চাব পাৰে মানে আপোনালোকে চাব পাৰে 37 এনেকৈ চবতে মানে দিয়া আছে এইটো 38 এইটো 39 এনেকৈ চবতে গছপুলিবোৰত নাম্বাৰ দিয়া আছে আৰু এইটো হেৰিয়ৰ পুলিচে খেলে ইয়াত ভলীবল আমাৰ নহয় আমাৰতো ভিতৰত আছে ভিতৰত সেইখিনি আমাৰ এলাউড নাই দেখাবলৈ কিন্তু তথাপিতো মই কেতিয়াবা যদি সময় পাওঁ দেখাম বাৰু চাব পাৰে এখন আমাৰ গ্ৰাউণ্ড পাই গ'লেই ইয়াতে আমাৰ ৰাতিপুৱা চলে সেই ৰগৰা পাৰ্টিটো সেইটো বহুত ডেঞ্জাৰ একদম ডেঞ্জাৰ ৰগৰা পাৰ্টি ইয়াতে চলে মই সবিশেষ দেখাম এটা বিশেষ বস্তু এটা আপোনালোক দেখা যাম দেই আপুনি একদম 1 নম্বৰ ইয়া চাওক আমাৰ ইয়াত মানে এনেকুৱা হয় চিঅ' চাহাব 1 নম্বৰ চিঅ' চাহাব ইয়াত চাব পাৰে NKK প্ৰসাদ কামাণ্ডাণ্ট 12 বেটেলিয়ান CRPF এইটো 1 নম্বৰ আমাৰ চিঅ' চাহাবৰ নামত এজোপা আম গছ এনেকৈ মানে 2 নম্বৰ 3 নম্বৰ এনেকৈ মানে ৰেংক ৱাইজ এনেকৈ লগাই থৈছে আমাৰ চিপাহীবোৰ আছেগৈ হেৰিমান আছেগৈ 40 ওপৰত 40+ সেইখিনি আমাৰ চিপাহী তেনেকৈ আছে এয়া চাব পাৰে একদম লাইন ধুনীয়াকৈ একদম গছপুলি লগোৱা হৈছে আপোনালোকে চাব পাৰে একদম লাইন কি ধুনীয়া বস্তু দেখাম আপোনালোকে এই চিনেমাত দেখি থাকে চাগে ন আজি এটা দেখাম দেই লাইভ আপোনাক এইটো হ'ল হৰিজেণ্টেল ৰূপ
ইয়াতে এনেকৈ ইয়াত এইফালৰ পৰা এনেকৈ উঠি এইফালৰ পৰা এনেকৈ উঠি এতিয়া ৰছীডাল বগাই সেই সিটো পাৰলৈকে যাব লাগে মানে বান্দৰটো যেনেকৈ যায় তেনেকৈ যাব লাগে মানে ইয়াত এইটো আৰু এটা দেখাম এইডাল হ'ল আকৌ ভাৰ্টিকেল ৰূপ ইয়াত এনেকৈ ওপৰলৈ উঠি এনেকৈ সেই ওপৰটো উঠি পিনি এনেকৈ নামি আহিব লাগে এডাল ৰছীত উঠিবলগীয়া হয় এইবোৰ কেতিয়াবা মই সময় পালে দেখাম মোৰ লগত লাইভ কেনেকৈ উঠিবে আৰু এইটো হ'ল ভীম ইয়াত ভীম মৰা হয় ভীম মৰা বস্তুটো চাওক অলপমান চেপেটা হয় এনেকৈ ধৰিবলৈ যাতে সুবিধা হয় চেপেটা হয় এই চাওক অকণমান খোজকাঢ়ি পিনি আকৌ যাম আৰু বাহিৰত কিবা কিবি দেখামগৈ অলপ এইটো দিছে ইয়াৰ পেট দেখিছে নে কেম্পৰ পৰা ওলাই এখন ইয়াত ধুনীয়া পাৰ্ক আছে পাৰ্কখনৰ মই নামটো নাজানিম নামটো কিবা উৰিষ্যাত লিখা আছে উৰিয়া আশাত লিখা আছে চাওকচোন পাৰ্কখন কিমান ধুনীয়া পাৰ্কখন पार्क का नाम क्या है क्या लिखा है क्या 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 फिर से बोल क्या बोला ये हुलुक लुलुक कोरिया से ये जाने आप क्या हुलुक लुलुक कर रहा है ইমান ধুনীয়া পাৰ্ক চাওকচোন ফুল কিমান ধুনীয়া ফুল আৰু বিশেষকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি এই পাৰ্কখন আমাৰ কেম্পৰ মুখৰ আগত আছে আৰু ইয়াত ৰাতিপুৱা বহুত মানুহ আহে ল'ৰা ছোৱালী কি চাবা ছোৱালী কিজনী ছোৱালী আহিছেনে সেইজনী কিবা ৰিল বনাই আছে চাগে দেই সিহঁতৰ পিছলৈ নাযাওঁ চাওকচোন কিমান ধুনীয়া সেইটা লিখা আছে নৱৰংপুৰ আৰু সেয়া মন্দিৰ আমি প্ৰত্যেক দেওবাৰ মন্দিৰত আহোঁ এয়া চিভিল পুলিচে বনাইছে মন্দিৰ আমাৰ কেম্পৰ ভিতৰতো মন্দিৰ আছে কিন্তু এয়া বাহিৰত বনাইছে চিভিল পুলিচে বনাইছে বাকী পাৰ্কখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত কিন্তু জনাব দেই কেনেকুৱা লাগিছে জেগাবোৰ কেনেকুৱা পাইছে আজিলৈ ভিডিঅ' ইমানতে আপোনালোকে কেনেকুৱা পালে জনাব দেই একদম ভাগৰ লাগি গ'ল